গুড মৰ্নিং ফ্ৰেণ্ডছ, আজি আপোনালোকক লৈ যাম ধুনীয়া ৱাটাৰফল এটা মাঞ্জাত আছে। মাঞ্জাৰ লংভকু বুলি এটা জেগা আছে। ইমান ধুনীয়া পিকনিক প্লেচ নহয়, এতিয়া পিকনিক প্লেচৰ ছিজন হয় আপোনাৰ। এতিয়া সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো বনালোঁ। ইমান চাগে সৰু সৰু দোকান আছে ইয়াত, আপোনাৰ ধৰক স্মক চিকেন চব সিহঁতি বিক্ৰী কৰে। চিপছ টিপছো পানী পুনি যি লাগে চব পাই যাব। এখন সৰু ব্ৰিজ এখনৰ ওপৰত ধুনীয়া একদম আপোনাৰ তলত এখন নদী আছে, ওপৰৰ এখন ধুনীয়া ব্ৰিজ, চিমেণ্টৰ ব্ৰিজ হয়। তলত চাওক পানীখিনি ইমান ধুনীয়া, ইমান চাফা পানী নহয়, ক্লিন একদম। আপোনাৰ এয়া পানী দি আপুনি খানা পিনা যি য'ত আছে চব বনাব পাৰিব, ধোৱা পখলা চব কৰিব পাৰিব। খালি খোৱা পানীখিনি আনিলেই হ'ল। বনোৱা চনোৱা পানীৰ কাৰণে কোনো প্ৰব্লেম নাই, ইমান ধুনীয়া চাফ পানী একদম। এইফালে চাওক মানুহবিলাকে পাৰ্টি চুৰু কৰিছে অলৰেডি। আমি অলপ লেট হৈছে। আপোনালোকে ছানডে দিনাখন মানে দেওবাৰ দিনাখন যদি আহে তেতিয়াহ'লে বেছি ভিৰ ভৰকা হয়। বাকী দিনত আপোনালোকৰ ভিৰ ভৰকাটো কম হয়। এনেই ভিৰ ভৰকাতে আহিয়ে ভাল লাগে। আপোনালোকে দেওবাৰ দিনাখন আহিলে আৰু বেছি ভাল পাব, কাৰণ মানুহ বহুত বেছি হয় ইয়াত। অলপ সোনকালে নাহিলে জেগা মানে অলপ মুস্কিলে আছে খোৱা মানে বনোৱা জেগাৰ কাৰণে। এখন কাঠৰ ব্ৰিজখন অকণমান কমজোৰ হৈছে, তেওঁ ৰিপেয়াৰিং কৰিব সিহঁতি। এইটো চাওক ইমান ধুনীয়া, মানুহবিলাকে পাথৰত বহি বহি পিকনিক মানে মজা লৈছে ইয়াত পিকনিকৰ। বছৰত এবাৰ পিকনিক আহিবৰ কাৰণে কিমান ভাল লাগে চাওক। গোটেই বছৰটো কাম কাজ কৰাৰ পিছত বছৰত এবাৰ ঘূৰিবৰ কাৰণে পিকনিক এবাৰ সকলোৱে মন যায়। সেইকাৰণে আপোনালোকো আহিব। ডিফু মাঞ্জা আছে আপোনাৰ মাঞ্জাৰ পৰা অলপ আগত গৈ পেলাই 1 কিলোমিটাৰমান এই ডিমাপুৰ ৰোডত আহি পেলাই 1-1.5 কিলোমিটাৰ পিছত বাওঁহাতে সোমাই যায়। বাওঁহাতৰ পৰা 7-8 কিলোমিটাৰ ভিতৰত আছে লংভকু। ৰাস্তাটো বহুত ধুনীয়া, ৰাস্তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আৰু এইটো চাওক য'ত ৱাটাৰফলটো মেইন ৱাটাৰফল আছে তাৰ কাৰণে ৰাস্তাটো বনাইছে। এইফালে ইমান গছৰ ভিতৰে ইমান ধুনীয়া ক্লিন কৰি ৰাখিছেনে। ইয়াত ধুনীয়া বৰ্ড এখনো লিখা হৈ আছে, মানে এলকহল সুৰাপান কৰিব মানা কৰিছে। ওপৰত বহুত পাথৰ আছে, শ্লিপ কৰিলে তলত বহুত ডেঞ্জাৰ, সেইটো কাৰণে সুৰাপান কৰি যাব নালাগে। এইটো ভাল কথা লিখা হৈ আছে। আৰু জেগাবিলাক চাওকচোন কিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। সেইকাৰণে আমিও পৰাপক্ষত লেতেৰা কৰিব নালাগে। প্ৰতি 50 মিটাৰ 100 মিটাৰৰ ভিতৰত ডাষ্টবিন লগাই ৰাখিছে। যিকোনো প্লাষ্টিকৰ বস্তু খালে আপোনাৰ তাত ঢালি দিব লাগে। চাওক এইবিলাক সৰু সৰু কাঠৰ চিৰি বনাই থৈছে, কিন্তু চিৰিবিলাক অকণমান কমজোৰ হৈছে, কাৰণ গোটেই বছৰ পানীত ভিগি থাকে। এতিয়া সিহঁতি ৰিপেয়াৰিং কৰিব। এতিয়া ছিজন হৈছে আৰু নৱেম্বৰ মাহ ডিচেম্বৰ মাহতো আপোনাৰ পূৰা ছিজন হৈ যাব এতিয়া। সেইটো কাৰণে সিহঁতি বনাব। তেওঁ অলপ সৰু ল'ৰা ছোৱালী লৈ আহিলে বহুত সাৱধানে হাতে ধৰি লৈ যাব, কাৰণ অকণমানিকা সৰু চিৰি হয় কাঠৰ, এইটো দলঙৰ নিচিনা। কিন্তু অকলে এৰি দিলে হাতৰ পৰা পটককৈ শ্লিপ হৈ যাব পাৰে। চাওক পানীয়ে গা ধুই আছে এইফালে, আৰু ওপৰতো পিছত আমি পামগৈ। এতিয়া এইটো একেবাৰে ওপৰতো যামেই। চাওক কিমান ধুনীয়া দিয়ক, চিনেৰীটো কিমান ধুনীয়া, ভাল লাগিছে চাওক। একদম ওপৰতো যাম, টপ য'ৰ পৰা পানী পৰি আছে তাত যাম চাবলৈ। কিন্তু সৰু ল'ৰা ছোৱালী হ'লে ধৰি ল'ব দেই হাতত, বহুত মুস্কিল, নহ'লে বহুত ভয়ানক আৰু শ্লিপ হৈ যাব। বহুত ডাঙৰ ডাঙৰ পাথৰ আছে, সেইটো কাৰণে আপোনাৰ বহুতেই ধুনীয়া প্লেচ হয়। একদম মানে ঠাণ্ডা পৰিৱেশ। আমাৰ অসমৰ মানুহখিনিৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ আজিকালি পিকনিক প্লেচবিলাক নেটত চাৰ্চ কৰি চাই লয় ক'ত যালে ভাল হ'ব। সেইটো কাৰণে আপোনালোকে ইয়াত আহিব পাৰিব। লংভকু হয় নামটো, নেটত চাৰ্চ কৰিলে পাই যাব। একদম মাঞ্জাৰ পৰা লগতে আৰু ৰাস্তাৰ কিনাৰতে বুলি ক'ব পাৰি। একদম 7-8 কিলোমিটাৰ ভিতৰত সোমালেই হ'ল আৰু বহুতেই ধুনীয়া জেগা। একদম পৰিৱেশ ধুনীয়াকৈ পিকনিক কৰি পেলাই যাব পাৰিব আপোনালোকে। আহি পেলাই অলপ এই ওপৰত আমি যাম এতিয়া চাবলৈ। চব মানুহবিলাকে ধৰি লাহে লাহে নামিছে। আমি উঠিবলৈও অলপ ভাল, নামাৰ সময়ত অলপ ডেঞ্জাৰ। উঠোঁতে একো প্ৰব্লেম নাই, নামোতে অলপ শ্লিপ হোৱাৰ চান্স থাকেনে। এইবিলাক চাওক সৰু সৰু চিৰি বনাইছে, লাহে লাহে গৈ থাকিছে। এই সৰু ল'ৰাটোকো লৈ গৈছোঁ আমি, তাকো দাঙি লৈ যাব, ধৰি লৈ গৈছোঁ, নহ'লে সিও যাব বুলি কৈছে। চাব ওপৰলৈ আমি গৈ আছোঁ এতিয়া। ওপৰলৈ টাইম লাগিব আপোনাৰ, 5 মিনিটমান খোজকাঢ়িব লাগিব। আপোনাৰ 5-10 মিনিটমানেই ধৰক আৰু। পানী শিলৰ মাজে মাজে পানী আহি আছে। একদম লাহে লাহে আহিব, একদম পূৰা কাঠৰ ব্ৰিজখন বহুতেই উইক হৈছে, দুৰ্বল একদম বিলকুল। সেইটো কাৰণে লাহে লাহে আহিব, একদম ওপৰলৈকে চাব পাৰিব তেতিয়া। ওপৰতটো ইমান নাই, কিন্তু ওপৰত গ'লে ভিউটো ওপৰৰ পৰা ভাল লাগে আৰু সেইটোৱে মেইন। ওপৰত একো নাই, যেন পানীটো যে জোপাৰি আছে চাওক, ওপৰে দেখাইছোঁ। আমি ওপৰ পালোঁ। ইয়াৰ ভিডিঅ'টো অলপ শ্বৰ্ট কৰি দিছোঁ, নহ'লে বহুত লম্বা হ'ব। এই ওপৰৰ জেগাখিনি দেখাই দিম চিধা।
এইটো চাওক ওপৰৰ পানী আহি আছে তাৰ পৰাও ওপৰত আছে তাৰ পৰা ওপৰত যাব দৰকাৰ নাই এইফালেতো আৰু ৰাস্তা নাই নিজে যাব লাগিব কিন্তু বহুতেই ডেঞ্জাৰ এইফালে চাওক এই সুৰংগৰ নিচিনা এটা আছে এইফালে বহুত ঠাণ্ডা হাৱা আহি থাকে দেখোন এই পানীবিলাকৰ এটা বতাহত এইটো চাওক ভিউটো কিমান মজা লাগিছে চাওক কিমান ধুনীয়া ভিউ চাওক ওপৰৰ পৰা এই ওপৰৰ পৰা পানী আছে আপোনাৰ এইটো ইয়াৰ পৰা তলতো চাব পাৰিব কিন্তু বেছি তলত কিনাৰলৈ নাযাব ইয়াত এবাৰ দুবাৰ মানুহ পৰিছে ইয়াৰ পৰা সেইটো কাৰণে ইয়াৰ পৰা বেছি দূৰৰ পৰাই চাওক অলপ ওচৰলৈ একদম ওচৰলৈ নাযাব সৰু ল'ৰা ছোৱালীকে হাতত ধৰি থাকিব চাওক তলত কিমান সৰু সৰু পাথৰ একদম পাথৰে পাথৰ চাওক আৰু আমি অহা ৰাস্তাটো চাওক ইয়াৰ পৰা দেখা পাব জুম কৰি দিছোঁ চাওক এইটো ৰাস্তা নহয় এইটো ৰাস্তাৰ পৰা আপোনালোক আহিব আমিও আহিছোঁ এইফালেদি এফালে সেইটো ৰাস্তাই ইয়াৰ পানী চাওক মানুহবিলাকে গা ধুই আছে মজা একদম বঢ়িয়া পানী একদম গাখীৰৰ নিচিনা বগা পানী চাওক একদম চাফা একদম ঠাণ্ডা মজা লাগে একদম গৰম দিনত গা ধুই মজা লাগিব একদম ঠাণ্ডা পানী নে একদম বহুত মজা লাগে দেই বহুতেই এটা ভাল লাগিলে আৰু মানে এটা এনেকৈ এটা পিকনিক প্লেচত আহি গোটেই মানুহবিলাকৰ লগত এনজয় কৰি ভালেই লাগে চাওক আহোঁতে অলপ ভালকৈ আহিব দেই ওপৰৰ পৰা আমি আহোঁতে কৈছোঁ গাঁৱতটো যেনেকৈ যাব পাৰে নামোতে অলপ লাহে 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 দালান আছেতো মানে ডাউনৰ টাইপ হেৰিখিনি আমি তলত পালোহি আহি পেলাই তলতে অলপ ফূৰ্তি মজা কৰিছে এতিয়া অলপ আমিও নদীখনত আহিছোঁ অলপ নদী ফটো চটো উঠিবৰ কাৰণে সৰু সুৰাকৈ গান এটা লগাই পেলাই অলপ নাচ এটা মাৰি দিওঁ বুলি ভাবিলোঁ সেইটো কাৰণে সৰু গান এটা লগাই পেলাই ধুনীয়াকৈ নাচ এটা মাৰি দিলোঁ দুইটাই এনেই আৰু ফূৰ্তি লাগি গৈছে মনটো সেইটো কাৰণে মানে বহুতেই ভাল লাগিছে বান্ধি থোৱা চৰাই নিচিনা না খুলি দিলে যেনেকুৱা লাগে এনেকুৱা লাগিছে আমিও আমাকোতো বান্ধিয়ে থৈ দিয়ে নে সেইটো কাৰণে কিমান মজা লাগিছে চাওক ইমান পানীখিনি ধুনীয়া এই তাৰপিছত ফূৰ্তি ফাৰ্তা কৰাৰ পিছত এতিয়া খানাটো চুৰু হৈ গ'ল আমাৰ ঘৰতে বনাই আনিছিলোঁ ভাত খানাবিলাক যিবিলাক আপোনাৰ ইয়াত বনালেতো বেছি ভাল লাগে আমি ঘৰতে টাইম নোহোৱাৰ কাৰণে ইয়াত বনাব টাইম নহ'বৰ কাৰণে আমি ঘৰতে বনাই লৈ আহিলোঁ এয়া চাওক নিজৰ মানে ঘৰত বনাই আনিলেও ভালেই লাগিছে খাই চবেই মিলিজুলি খাইছোঁতো মানে চবৰে বেলেগ বেলেগ আছে চবেই মিক্স কৰি খাইছোঁ ভালেই লাগিলে বাৰু খাই পিকনিক প্লেচটো কেনেকুৱা লাগিলে জনাব আৰু ভিডিঅ'টো ভাল লাগিলে অকণমান শ্বেয়াৰ টেয়াৰ কৰি দিব লাইক কমেণ্টো কৰি দিব অলপ ভিডিঅ' দিছোঁ নতুনকৈ আমিও অলপ হেল্প কৰি দিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন মানুহ হ'লে सुपर डुपर थोड़ा हिलना भी शुरू करो मैं वीडियो भी बना रहा हूँ साथ साथ में আপোনালোকো আহিব পাৰিব ধুনীয়া পিকনিক প্লেচ হয় মই ধুনীয়াকৈ ডিটেইলছটো কৈ দিলোঁ ধুনীয়াকৈ আহিব ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি যাব পাৰিব ভিডিঅ'টো ভাল যদি লাগিছে আপোনাৰ থেংক ইউ চোৱাৰ কাৰণে ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ বাই বাই